2010 চনৰ কথা শাকিৰা বিশ্ববিখ্যাত কণ্ঠশিল্পী নৃত্যশিল্পী শাকিৰা আছিলে বিদেশত আৰু তেতিয়াই কলম্বিয়াত আহিছিলে ডাঙৰ বানপানী ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায় কৰিবৰ কাৰণে শাকিৰাই বিদেশত থাকিয়ে বিভিন্ন অনুষ্ঠান কৰিছিলে আৰু তাৰ পৰা হোৱা যি অৰ্থ সংগ্ৰহ হৈছিলে তাৰ পৰা তেওঁ 25,000 জোতা এটা ডাঙৰ আশ্ৰয় শিবিৰ আৰু পানী বিশুদ্ধকৰণ কৰা যন্ত্ৰ সেই বান বিধ্বস্ত লোকসকললৈকে তেওঁ আগবঢ়াইছিলে। তেওঁ যি ফাউণ্ডেশ্যন যাৰ দ্বাৰা তেওঁ এই অৰ্থ সংগ্ৰহ কৰিছিলে সেই অৰ্থটো কলম্বিয়াৰ পৰা কেৱল অহা নাছিলে, আহিছিলে বিভিন্ন দেশৰ পৰা, অৰ্থাৎ গোটেই পৃথিৱীৰ ওচৰৰ পৰা তেওঁ সেই পইচা সংগ্ৰহ কৰি নিজৰ দেশৰ দুৰ্গত ব্যক্তিসকলক সহায়ৰ বাবে আগবঢ়াইছিলে। ঠিক তেনেকৈ ৰিকি মাৰ্টিন কাপ অফ মাই লাইফ এই গানটো গাই তেওঁ এটা সময়ত বিখ্যাত হৈ পৰিছিলে। ৰিকি মাৰ্টিনৰো দেশত যেতিয়া চুনামি বা ধুমুহা এনেকুৱা ধৰণৰ এটা বিপদগ্ৰস্ত এটা সময় আহিছিলে, তেতিয়া ৰিকি মাৰ্টিনে আমেৰিকাত বিভিন্ন ধৰণৰ কনচাৰ্ট কৰি পেলাই পইচা সংগ্ৰহ কৰি নিজৰ দেশৰ মানুহক সহায় কৰিবৰ কাৰণে আগবঢ়াইছিলে। তেওঁ ইভেন সাক্ষাৎকাৰ পৰ্যন্ত দিছিলে বিভিন্ন টিভি চেনেলৰ পইচাৰ বিনিময়ত, যাতে নিজৰ দেশৰ মানুহক সেই পইচাখিনি দিব পাৰি। এতিয়া মেকৰণজনী ৰিকি মাৰ্টিন বা শাকিৰাৰ নিচিনা বিশ্ববিখ্যাত নহ'ব পাৰে, কিন্তু তেওঁৰ মনৰ যিটো আৱেগ নিজৰ ঠাইৰ মানুহখিনিৰ কাৰণে সেইখিনি তেওঁলোকতকৈ কম বুলি আপুনি ক'ব পাৰে নেকি? পৃথিৱীত এনেকুৱা হেজাৰ হেজাৰ উদাহৰণ আছে যিয়ে নিজৰ দেশৰ বিপদৰ সময়ত অন্য দেশত অনুষ্ঠান কৰি সেই অৰ্থ সংগ্ৰহ কৰি নিজৰ দেশৰ মানুহৰ মাজত বিলাই দিছে। এনেকুৱা বহুত উদাহৰণ আছে, টেইলৰ ছুইফ্টৰ পৰা আৰম্ভ কৰি মাইকেল জেকছনলৈকে। আনকি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ সময়তো ইউক্ৰেইনৰ বহুত আৰ্টিষ্টে বিদেশত প্ৰগ্ৰেম কৰি নিজৰ যুদ্ধ বিধ্বস্ত কিছু মানুহক সহায় কৰিবৰ কাৰণে তেওঁলোকে অৰ্থ সংগ্ৰহ কৰিছিলে। আচলতে আমি প্ৰশ্ন কৰিব লাগে কাক, যে কাৰ কাৰণে এই বানপানী হ'ল? যদি সেই মাফিয়াবিলাক যিসকলে পাহাৰ খান্দি এই প্ৰকৃতিক বিনষ্ট কৰিলে, যাৰ ফলশ্ৰুতিত এনেকুৱা এটা বানপানী হ'ল, সেই মানুহখিনিক আমি প্ৰশ্ন নকৰি আমি প্ৰশ্ন কৰি আছোঁ কাক? আপোনালোকে এবাৰ ভাবিব। আজি সাধাৰণ জনতা, দল সংগঠন, ইউটিউবাৰ, ইনফ্লুৱেঞ্চাৰ, গায়ক, অভিনেতা বা বিভিন্ন ধৰণৰ সমাজকৰ্মীয়ে গৈ শিৱসাগৰবাসী ৰাইজক যদি সহায় নকৰিলেহেঁতেন, তেতিয়াহ'লে চৰকাৰী বালক তেল গৈ পোৱালৈকে কিমান মানুহ জীয়াই থাকিলেহেঁতেন? এবাৰ আপোনালোকে ভাবি চাব। প্ৰশ্ন কৰিব লাগে কাক? কিয় হ'ল এই বানপানী? মাত্ৰ কেইজনমান মানুহ ধনী হোৱাৰ স্বাৰ্থত, তেওঁলোকৰ ঘৈণীয়েকক হীৰাৰ নেকলেছ কিনি দিয়াৰ স্বাৰ্থত, দামী দামী বেগ কিনি দিয়াৰ স্বাৰ্থত, নিজে দামী বিলাসী হোটেলত থকাৰ স্বাৰ্থত তেওঁলোকে আমাৰ হেজাৰ হেজাৰ মানুহক পানীৰ মাজত এৰি দিলে। আৰু বহুত মানুহ ডুবিব। এয়া আৰম্ভণি, আৰু বহুত ঘটনা ঘটিবলৈ গৈ আছে। যদিহে আমি এই ফাল্টু কথাবিলাকত লাগি থাকোঁ, আমি যদি প্ৰশ্ন নকৰোঁ যে কিয় হ'ল এই বানপানী, প্ৰশ্ন কাক কৰি আছে আপোনালোকে এবাৰ ভাবিব।